নমস্কাৰ দা হাফ আৱাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই মন্তু কুমাৰ শইকীয়া প্ৰাইম আৱাৰ আৰম্ভণিতে এটা ব্ৰেকিং নিউজ জনাব বিচাৰিছোঁ প্ৰাইম আৱাৰ আৰম্ভণিতে এটা ব্ৰেকিং নিউজ জনাব বিচাৰিছোঁ ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ বিজেপিৰ ৬জন বিজেপি প্ৰাৰ্থীৰ নামত মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ নামতো মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছে ৰামেশ্বৰ তেলী যোগেন মোহনৰ নামত মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছে বিজেপিয়ে বিজেপিৰ পৰা মনোনয়ন পত্ৰ লৈছে তেৰছ গোৱালা তপন গগৈৰ নামতো পুলক গোহাঁই দীপ্লুৰঞ্জন শৰ্মাৰ নামতো মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছে 16 মাৰ্চত অসমৰ তৃতীয়খন আসনৰ বাবে অনুষ্ঠিত হ'ব কেমা কৰিব তিনিখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন 5 মাৰ্চ আৰু আজি মাৰ্চৰ দ্বিতীয় দিনাই কেইবাগৰাকীও প্ৰাৰ্থীৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰা দেখা গ'ল ৬জন বিজেপিৰ প্ৰাৰ্থীৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰা দেখা গৈছে এটা ব্ৰেকিং নিউজ জনাইছোঁ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে ইউপিপিএলৰ সভাপতি তথা বিটিআৰ প্ৰাক্তন চিফ প্ৰমোদ বড়োৰ নামতো মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনাইছোঁ ৬জন বিজেপি নেতাৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ নামতো মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছে মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছে ৰামেশ্বৰ তেলী যোগেন মোহনৰ নামতো তেৰছ গোৱালা তপন কুমাৰ গগৈ পুলক গোহাঁই দীপ্লুৰঞ্জন শৰ্মাৰ নামতো মনোনয়ন পত্ৰ সংগ্ৰহ কৰা হৈছে 16 মাৰ্চত অসমৰ তিনিখন আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন ইতিমধ্যে অন্তিম দিন মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 5 মাৰ্চ ঘোষণা কৰা হৈছে